ইতিমধ্যে সকলোৰে বাবে এটা গুড নিউজ লৈ আহিছোঁ যে ADRE 3.0ক লৈ পিনি বহুতে চিন্তিত হৈ আছিলে যে ADRE 3.0ৰ ভেকেঞ্চি নতুনকৈ মুকলি কৰিব দিয়া হ'ব নে নহ'ব। ইতিমধ্যে এটা ভাল মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ইতিমধ্যে যিসকল ADRE 2.0ৰ যিখিনি কাৰ্যসূচী আছিলে এপইণ্টমেণ্টৰ লগতে অসম পুলিচৰ লগতে অন্য যিখিনি ADRE 2.0ৰ ভেকেঞ্চি আছিলে সেই ভেকেঞ্চিখিনিৰ এপইণ্টমেণ্ট লেটাৰ ইতিমধ্যে ডিষ্ট্ৰিবিউশ্যন কৰি পিনি সমাপ্ত হৈছে আৰু সমাপ্ত হোৱাৰ লগে লগে তেওঁ ঘোষণা কৰিছিলে যে পৰৱৰ্তী সময়তো ADRE যিটো 3.0ৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো ইতিমধ্যে আৰম্ভ কৰিব আৰু লগতে যিসকলে অপেক্ষা কৰি আছিলে যে এই কাৰ্যসূচীটো কেতিয়া আৰম্ভ কৰা হ'ব সেইসকলৰ বাবে এটা গুড নিউজ যে ADRE 3.0ৰ যিটো কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো ইতিমধ্যে অতি শীঘ্ৰে আৰম্ভ কৰা হ'ব। যিসকলে অপেক্ষা কৰি আছিলে, যিসকলে মিনিমাম 10 পাছ কৰি থৈছে বা 8 পাছ কৰি থৈছে সকলোৰে বাবে এটা গুড নিউজ যে তেওঁলোকে এই ভেকেঞ্চিটোৰ বাবে ইলিজিবল হ'ব। এতিয়া পোষ্ট নেম কি আহিব তেওঁ মেনশ্যন কৰা নাই, যিহেতু তেওঁ পূৰ্বতে কৈছিলে যে সকলোৰে বাবে ভেকেঞ্চি উলিয়াই দিব যাতে সকলোৱে পাৰ্টিচিপেট কৰিব পাৰে আৰু যাতে সকলোৱে এই পাৰ্টিচিপেটত অংশগ্ৰহণ কৰি পিনি এটা জব ল'ব পাৰে। ইয়াতে যিসকলে যিসকলে 8 পাছ কৰি থৈছে বা 10 পাছ কৰি থৈছে বা মেট্ৰিক পাছ কৰি থৈছে বা হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে বা ডিগ্ৰী লেভেল বা অন্য যিখিনি ITI আছে বা যিখিনি ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি কেতিয়া মুকলি কৰি দিয়া হ'ব ইতিমধ্যে তেওঁ ঘোষণা কৰা নাই। ইতিমধ্যে তেওঁ যিটো ডেট আছে সেই ডেটটো দিয়া নাই। এতিয়া তেওঁ কৈছেহে এই ভেকেঞ্চিখিনি মুকলি কৰি দিয়া হ'ব। যিসকলে প্ৰিপেৰেশ্যন কৰা নাই তেওঁলোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনত লাগিব তেতিয়াহে তেওঁলোকে যিটো এটা ভেকেঞ্চি আছে সেই ভেকেঞ্চিটোত নিজৰ নাম কৰিব পাৰিব। এতিয়া যিসকলে ড্ৰাইভিঙত দিব ভাবিছে তেওঁলোকে ড্ৰাইভিং লাইচেঞ্চ যদি নাই তেওঁলোকে ড্ৰাইভিং লাইচেঞ্চ উলিয়াব পাৰে আৰু যিসকলৰ যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি যিহেতু ষ্টেটৰ এক্সামবোৰত প্ৰায় সকলোৰে বাবে এক্সচেঞ্জ কাৰ্ডটো হোৱাটো বাধ্যতামূলক। যিসকলে এক্সচেঞ্জ কাৰ্ডটো ইতিমধ্যে বনোৱা নাই তেওঁলোকে এক্সচেঞ্জ কাৰ্ডটো অতি শীঘ্ৰে বনাই ল'ব। এতিয়া যিহেতু ADRE 3.0ৰ বাবেও ভেকেঞ্চি বহুতকেইটা মুকলি কৰি দিব প্ৰায় কমেও ইয়াতে যিটো ভেকেঞ্চি আছে সেই ভেকেঞ্চিটো 10,000 নহ'লেও ইয়াতে 6,000 বা 8,000 এনেকুৱা ভেকেঞ্চি ওলাব প্ৰতিটো প্ৰতিটো কোৱালিফিকেশ্যনৰ এগেইনষ্টতো। ইয়াতে যিসকলৰ OBC আছে তেওঁলোকে 3 বছৰৰ ৰিলেক্সেশ্যন পাব, চিডিউল কাষ্টে 5 বছৰ আৰু চিডিউল ট্ৰাইব 5 বছৰ আৰু এক্স ছাৰ্ভিচমেনসকলে 2 বছৰ PWD কেণ্ডিডেটসকলে 10 বছৰ কেণ্ডিডেট পাব আৰু মিনিমাম এজ কোৱালিফিকেশ্যনটো যেতিয়া এডভাৰটাইজটো মুকলি কৰি দিয়া হ'ব তেতিয়া গম পাব। আৰু ইয়াতে এটা এজ কোৱালিফিকেশ্যন দিয়া আছে যিটো আগৰ আছে সেই আগৰ মতে দিলে ইয়াতে 18 পৰা 40 বছৰলৈকে এজ কাউণ্টটো কৰা হ'ব। এইটো এটা সকলোৰে বাবে গুড নিউজ। যিসকলে প্ৰিপেৰেশ্যন চলাই আছে বা তেওঁলোকে যদি প্ৰিপেৰেশ্যন চলাম বুলি ভাবিছে তেওঁলোকে ইতিমধ্যে সেই প্ৰিপেৰেশ্যনটো চলাব পাৰে আৰু যিসকলে অপেক্ষা কৰি আছিলে যে ADRE 3.0ক লৈ পিনি নতুন কিবা আপডেট আহিব নেকি, ইতিমধ্যে অতি শীঘ্ৰে আপডেটটো পাই যাব। ইয়াতে যিসকলে প্ৰিপেৰেশ্যন এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই তেওঁলোকে প্ৰিপেৰেশ্যনত এতিয়াৰ পৰা লাগি গ'লেহে তেওঁলোকে এটা ভেকেঞ্চি নিজৰ নাম কৰিব পাৰিব আৰু যিহেতু ভেকেঞ্চি ওলাবই তেওঁ স্পষ্টকৈ কৈ দিছে। আৰু এতিয়াৰ এই ভেকেঞ্চি ওলোৱাই দিম বুলি কোৱাৰ পিছতো যদি যিসকলে মনোনিৱেশ নকৰে বা যিসকলে হাতে কামে নালাগে তেওঁলোকে আকৌ 1-2 নম্বৰৰ কাৰণে বা তেওঁলোকে এই ভেকেঞ্চিটো এটা নিজৰ নামত কৰিব নোৱাৰিব। সেইবাবে এই ভিডিঅ'টো আপডেট দি দিছোঁ। বহু লোকে চিন্তিত হৈ আছিলে যে ADRE 3.0 লৈ পিনি কিবা নতুনকৈ এডভাৰটাইজ মুকলি কৰি দিয়া হ'ব নেকি। এডভাৰটাইজ মুকলি কৰি দিয়া হ'ব আৰু এডভাৰটাইজটো আগৰ দৰে থাকিব, যিহেতু 150 মাৰ্কছ থাকিব হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে। ঠিক তেনেদৰে গ্ৰেজুৱেট লেভেলৰ বাবেও সেই একে থাকিব। ছাবজেক্টখিনি কি থাকিব, ছ'চিয়েল ষ্টাডি 30 নম্বৰ থাকিব, মানে 30টা MCQ থাকিব, 20 মাৰ্ক থাকিব। ইয়াতে সকলোখিনি তথ্য পাই যাব, জেনেৰেল নলেজ। আৰু যদি আগৰ চিলেবাছখন ডাউনলোড কৰিব আছে তেন্তে আগৰ ৱেবছাইটত গৈ পিনি তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে। জেনেৰেল নলেজৰো ঠিক তেনেদৰে 30 MCQ থাকিব, 30 মাৰ্কছ থাকিব। তাৰপিছত লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰো 20টা কুৱেশ্যন থাকিব, 20 মাৰ্ক। তাৰপিছত জেনেৰেল ইংলিছৰো 35 থাকিব কুৱেশ্যন, 35 মাৰ্কছ থাকিব। আৰু জেনেৰেল মেথমেটিক্সৰো 35 থাকিব কুৱেশ্যনৰ 35 মাৰ্কছ থাকিব। ঠিক তেনেদৰে যিসকল বেচেলাৰ ডিগ্ৰী আছে সেইসকলৰ বাবেও 175 মাৰ্কছ থাকিব। ইয়াতে টোটেল কুৱেশ্যন থাকিব 150। ইয়াতে সেইসকলে যিহেতু এডভাৰটাইজখন যেতিয়া পূৰ্ণকৈ উলিয়াই দিয়া হ'ব, যিহেতু এইখন আগৰ টেণ্টেটিভ বা এইখন এটা এক্সপেক্টেড হিচাপেহে আপোনালোকক জনাই দিয়া হৈছে। আৰু ছ'চিয়েল ষ্টাডিও ঠিক এনেদৰে 30 কুৱেশ্যন 30 মাৰ্কছ। তাৰপিছত জেনেৰেল নলেজৰো 35 কুৱেশ্যন 35 মাৰ্কছ।
লজিকেল এণ্ড মেণ্টেল এবিলিটিৰ বাবেও 20 কুৱেশ্যন 20 মাৰ্ক থাকিব। জেনেৰেল মেথমেটিক্সৰ বাবেও ঠিক তেনেদৰে 30 কুৱেশ্যন 30 মাৰ্ক থাকিব। জেনেৰেল ইংলিছৰ বাবেও ঠিক তেনেদৰে 10 কুৱেশ্যন 10 মাৰ্কছ থাকিব। তাৰপিছত ৰিজনিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ বাবেও ইয়াতে থাকিব 25টা কুৱেশ্যন 50 মাৰ্ক থাকিব, মানে 2 নম্বৰকৈ থাকিব। ইয়াত তেনেদৰে যিসকলে নিজৰ কোৱালিফিকেশ্যন আছে বা যিসকলে এইবাৰ এক্সামটোৰ প্ৰিপেৰেশ্যন কৰি আছে বা তেওঁলোকে দিম বুলি ভাবিছে, তেওঁলোকে কিন্তু এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলাই গ'লেহে এটা ভেকেঞ্চি নিজৰ নাম কৰিব পাৰিব। মই বাৰে বাৰে কৈ আছোঁ, যিহেতু ভেকেঞ্চি উলিয়াই দিয়াৰ পিছতো বিশেষ সময় পোৱা নাযায় বা আগৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকিলেহে যিকোনো এটাত তেওঁলোকে জবটো ল'ব পাৰিব বা তেওঁলোকৰ কোৱালিফিকেশ্যন হিচাপে জবটো ল'ব পাৰিব। সেইবাবে মই আপোনালোকক আগতীয়াকৈ আপডেটটো দিছোঁ, যাতে আপোনালোকে পিছত হাবাথুৰি খাবলগীয়া নহয়, সেইবাবে আপডেটটো দিয়া হৈছে। আৰু যিহেতু ভেকেঞ্চি আহিবই, তেওঁলোকে চিন্তা কৰিব নালাগে, ভেকেঞ্চি নহাৰ কোনো প্ৰশ্নই নাহে। কমকৈ হ'লেও ভেকেঞ্চি ওলাব, কিন্তু ভেকেঞ্চি ওলাই থাকিব। ইয়াতে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে স্পষ্টকৈ কৈছিলে, যিহেতু যিখিনি ADRE 2.0 আছিলে, সেই 2.0 যিখিনি কাৰ্যসূচী আছিলে বা যিখিনি এপইণ্টমেণ্ট আছিলে, সেই এপইণ্টমেণ্টখিনি ডিষ্ট্ৰিবিউশ্যন কৰাৰ পিছতে অতি শীঘ্ৰে যিখিনি ভেকেঞ্চি আছে 3.0ৰ বাবে মুকলি কৰি দিয়া হ'ব। তো এইটো আছিলে সকলোৰে বাবে এটা সৰু সুৰা আপডেট। যিসকলে ভাবি আছিলে যে গ্ৰেড 3.0 বা ADRE 3.0 যিখিনি ভেকেঞ্চি আছে সেইখিনি মুকলি কৰি দিয়া হ'ব নেকি, অতি শীঘ্ৰে ভেকেঞ্চি আহি আছে। ভেকেঞ্চি আহিলে আপোনালোকক জনাই দিয়া হ'ব। আৰু ভিডিঅ'টো কেনে পালে লাইক জনাব, আৰু কমেণ্ট কৰি কিবা জানিবলগীয়া আছে যদি জনাব। আৰু আগলৈ যাতে এনেদৰে জব ৰিলেটেড ইনফৰমেশ্যনবোৰ পাই থাকে, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ। জয় আসাম।